কুৱাহাৰ আজিৰ ভিডিঅ'ত আমি xৰ মান বহুৱাই কিছুমান বীজগণিতীয় ৰাশিৰ মান উলিয়াবলৈ শিকিম। আমি এটা প্ৰশ্ন লৈছোঁ, এই প্ৰশ্নটোত দিয়া আছে x = 1 যদিহে xৰ মানটো 1 হয় তেতিয়াহ'লে আমাক দিয়া এই বীজগণিতীয় ৰাশিবোৰৰ মান উলিয়াব লাগে। আহা আমি প্ৰথম প্ৰশ্নটোৰে আৰম্ভ কৰোঁ। ইয়াতে আমাক দিয়া আছে xৰ মানটো 1 আৰু প্ৰথমে আমি মান উলিয়াব লাগে x + 3 মানটো উলিয়াব লাগে। ইয়াতে যেহেতু xৰ মানটো 1 দিয়া আছে গতিকে আমি য'ত x আছে সেই xৰ সমান যেহেতু 1 হয় xৰ ঠাইত আমি 1 বহুৱাই দিব লাগিব। xৰ ঠাইত আমি বহুৱাই দিম 1 বহাম। তাৰপিছতে চোৱা x + 3 আছে, প্লাছৰ কাৰণে প্লাছ চিন দিম আৰু 3টো 3 বুলিয়ে থাকিব, মাত্ৰ আমি xৰ ঠাইত 1 বহুৱাই দিলোঁ। 1 + 3 1 3 হয় 4, গতিকে এই বীজগণিতীয় ৰাশিটোৰ মান হ'ব 4। 2 নম্বৰৰ বীজগণিতীয় ৰাশিটো চাওঁ। ইয়াতে আমি xৰ মানটো 1 বহুৱাব লাগিব, কিন্তু ইয়াতে চোৱা xৰ আগত এটা 2 সংখ্যা এটা আছে। এই 2 সংখ্যাটো xৰ লগত পূৰণত আছে। 2 আৰু xটো পূৰণ। xৰ মানটো যদি 1 বহুৱাওঁ তেতিয়াহ'লে 2ৰ লগত 1টো পূৰণ হ'ব আৰু লিখিব লাগিব এনেকৈ 2 পূৰণ চিন দিম, তাৰপিছতে xৰ মানটো আমি 1 লিখি দিম। 2 পূৰণ 1 যোগ চিন আছে, যোগ চিন দিলোঁ, শেষত আছে 3 লিখিম। এতিয়া ইয়াতে চোৱা যোগ চিনো আহিলে, পূৰণ চিনো আহিলে। যোগ আৰু পূৰণৰ ভিতৰত প্ৰথমে আমি পূৰণটো কৰিব লাগিব, গতিকে প্ৰথমে কৰিম 2 এগুণ। 2 এগুণ হ'ব 2, লিখিব লাগিব 2 + 3, 2 3 হ'ব 5। এইবাৰ আমি চাম 3 নম্বৰ বীজগণিতীয় ৰাশিটো। ইয়াতে দিয়া আছে x² + 2x - 4। ঠিক একেধৰণে আমি ইয়াতে x য'ত থাকিব আমি xৰ ঠাইত 1 বহুৱাই দিব লাগিব। xৰ ঠাইত 1 বহুৱাই দিয়াৰ লগে লগে ইয়াতে স্কোৱাৰ যিটো আছিলে সেই স্কোৱাৰটো আহিব 1ৰ ওপৰত, 1 স্কোৱাৰ হ'ব। প্লাছ চিন আছে, প্লাছ চিন দিব লাগিব। 2 আছে, 2 লিখিব লাগিব আৰু ইনটু x। ইয়াতে আকৌ আমি xৰ যিটো মান, xৰ মানটো আমাক 1 দিয়া আছে, 1 বহুৱাব লাগিব, -4। এতিয়া আমি ইয়াতে স্কোৱাৰটো কৰিব লাগিব আৰু ইয়াতে পূৰণটো কৰিব লাগিব। 1টো স্কোৱাৰ কৰিলে হ'ব 1 প্লাছ 2 এগুণ, 2ৰ লগত 1 পূৰণ কৰিলে হ'ব 2 এগুণ 2 বিয়োগ 4। এতিয়া ইয়াতে আমি প্ৰথমে যোগত থকা সংখ্যাকেইটা লগাব লাগিব। যোগত আছে 1 আৰু 2, 1 2 হ'ব 3 বিয়োগ 4। 3ৰ পৰা 4 বিয়োগ কৰিলে হ'ব -1, গতিকে এই বীজগণিতীয় ৰাশিটোৰ মান হ'ব -1। এইবাৰ আমি চাওঁ আহা 4 নম্বৰ বীজগণিতীয় ৰাশিটো। এই ৰাশিটোত আমাক এটা ভগ্নাংশ দিয়া আছে, গতিকে প্ৰথমে আমি ভগ্নাংশৰ চিনটো পাতি ল'লোঁ। ভগ্নাংশ চিনৰ ওপৰত প্ৰথমে দিয়া আছে x, সেই xৰ ঠাইত আমি বহুৱাব লাগিব 1। xৰ ঠাইত বহুৱাম আমি 1 যোগ, তাৰপিছত আমি লিখিব লাগিব 3, 1 + 3 তলত আহিব 4। আকৌ এবাৰ আমি ভগ্নাংশৰ চিন টানি ল'লোঁ। ওপৰত আছিলে 1 + 3, 1 3 হয় 4, গতিকে ভগ্নাংশটোৰ ওপৰত লিখিম 4, তলত আহিব 4। এতিয়া 4য়ে 4ক যদি হৰণ কৰা এবাৰ যাব, গতিকে আমি লিখিব লাগিব উত্তৰটো 1। গতিকে আমি কৰা 4 নম্বৰ বীজগণিতীয় ৰাশিটোৰ মান হ'ব 1। এইবাৰ আমি চাম 5 নম্বৰ ৰাশিটো। ইয়াতে দিয়া আছে 2/1 x। 2/1ৰ লগত ইয়াতে xটো আচলতে পূৰণ হৈ আছে। আমি লিখিব লাগিব প্ৰথমে 2/1 আছে, 2/1টো লিখি ল'ম, পূৰণ চিন দিম, তাৰ পিছতে আমি লিখিম xৰ মানটো 1 হয়, 1 লিখিম বিয়োগ 4। এতিয়া আমি এই পূৰণ অংশটো কৰি লওঁ। পূৰণ কৰোঁতে কি হ'ব, ইয়াতে চোৱা তলত 2 আছে, গতিকে তলত 2 থাকিব, ওপৰত হ'ব 1 এগুণ, ওপৰত 1 আৰু 1 পূৰণ কৰিব লাগিব, 1 এগুণ 1 বিয়োগ 4। এতিয়া এই বিয়োগটো কৰিবৰ কাৰণে আমি লসাগু ল'ব লাগিব। লসাগুটো তলত আহিব 2, তাৰপিছতে আহিব 1 বিয়োগ 2 4 গুণ 8, 1 - 8। 1ৰ পৰা 8টো বিয়োগ কৰিলে থাকিব -7, গতিকে উত্তৰটো হ'ব -7/2। এইটোৱে হ'ব ৰাশিটোৰ মান। এইবাৰ আমি চাওঁ 6 নম্বৰ বীজগণিতীয় ৰাশিটো। ইয়াত আমি প্ৰথমে দেখিছোঁ x³ ইয়াতে xৰ ঠাইত আমি 1 বহুৱাম, তেতিয়া আমি পাম 1³ প্লাছ, তাৰপিছত আছে x² ইয়াতো আমি xৰ ঠাইত আমি বহুৱাব লাগিব 1, তেতিয়া হ'ব 1² প্লাছ xৰ ঠাইত বহুৱাব লাগিব 1 বিয়োগ 1। এতিয়া আমি কিউব কৰোঁ। 1টো কিউব কৰিলে হ'ব 1 প্লাছ 1² 1টো স্কুৱাৰ কৰিলে হ'ব 1 প্লাছ 1 -1। এতিয়া +1 আৰু -1টো কাটিব পাৰিম। এইটো +1ৰ লগত -1 কাটি দিওঁ,
তেতিয়াহ'লে থাকিব 1 + 1 তেতিয়াহ'লে আমি পালোঁ 1 + 1 থাকিলে আৰু 1ৰ লগত 1 আচলতে যোগ কৰিব লাগিব 1 1 হ'ব 2 গতিকে এই বীজগণিতৰ ৰাশিটোৰ মান হ'ব 2 নমস্কাৰ আজিৰ পাঠটি ইমানতে সামৰিছোঁ নতুন এটি পাঠৰ আলোচনা সৈতে তোমালোকক পুনৰ লগ পাম বুলি আশা ৰাখিলোঁ নমস্কাৰ